নমস্কাৰ। আমি আপোনালোকক সমূহ ৰাইজক এষাৰ কথা জনাবৰ কাৰণে আমি দুইজনে থিয় হৈ পেলাই নমস্কাৰ জনাই এইটো বিহুনাম গাবলৈ আগবাঢ়িছোঁ। কিহৰ পৰা আগবাঢ়িছোঁ, যেতিয়া নেকি আমি এবছৰৰ মূৰত বসন্ত কালত বহাগৰ বিহু যেতিয়া আৰম্ভ হয়, সেই আৰম্ভ হওঁতে গৰু বিহুৰ দিনাখন আমি 100 শাকেৰে ৰন্ধন কৰি পেলাই গোটাই ৰন্ধন কৰি আমি খাবলগীয়া হয়। কাৰণ কেলৈ, এবছৰৰ কাৰণে সমস্ত দেহৰ ৰোগ ব্যাধিখিনি গোটেইখিনি এবছৰলৈ আমি কমাই থ'বৰ কাৰণতে আমি এই শাক ব্যৱহাৰ কৰোঁ। এই শাক ব্যৱহাৰ কৰিবৰ কাৰণে আমি দুইজনৰ ভিতৰত একত্ৰিত হৈ 100 শাক গোটাবৰ কাৰণে আগবাঢ়িছোঁ। আজি আপোনালোকৰ সাক্ষাৎকাৰ দিছোঁ আৰু লগতে এষাৰি বিহুনাম গাবলগীয়া হয়। কেলৈ যে 100 শাকৰ কাৰণে গাবলগীয়া হয়, তাৰপিছত তৰালি পঘাৰ কাৰণে গাবলগীয়া হয়। তৰালি পঘাৰ কাৰণে আজি নাগাওঁ, আমি 100 শাক বিচাৰি পুৱা এই 7:30 বজা বা 8 বজাত আমি দুইজনে যাত্ৰা কৰিবৰ কাৰণে ওলাইছোঁ শাক বিচাৰি। এখেতে নাম এষাৰো জয়ে জয়তে আপোনালোকৰ আগত গাই পেলাই আমি শাক বিচাৰি যাবলৈ ওলাইছোঁ। ওচৰতে গৈ গৈ এই বহাগে পালে ও ফুলিলে ভেবে কয় থাকিলে ও লোকে নমস্কাৰ জনাই আমি দুইজনে আগবাঢ়িছোঁ, যাতে কোনে 100 শাক মিলাই পেলাই আপোনালোকক খুৱাই প্ৰথম বছৰ বহাগৰ এই 2000 চনৰ বছৰটি 12 মাহে যে নিৰোগীয়ে আমি থাকিব আপোনালোকক ৰাখিব পাৰোঁ। ধন্যবাদ, নমস্কাৰ।